নমস্কাৰ আপোনালোকে চাই আছে ষ্টাৰ ক্ৰিকেট ইউটিউব চেনেল। ভাৰতে নিজৰ গ্ৰুপৰ তৃতীয়খন মেচ খেলিবলৈ গৈ আছে আজি আমেৰিকাৰ লগত আৰু মেচখন আৰম্ভ হ'ব ৰাতি ৮টা বজাত। বন্ধুসকল, আপোনালোকে জানে আমেৰিকাই ইতিমধ্যে পাকিস্তানক পৰাজিত কৰিছে, গতিকে সাধাৰণভাৱে ল'ব পৰা নাযাব আমেৰিকাক। আমেৰিকাই যিকোনো পৰিস্থিতিৰ সন্মুখত নিজৰ দেশত ভাল খেলিবলৈ চেষ্টা কৰিব আৰু ভাৰতক পৰাজিত কৰিবলৈ চেষ্টা কৰিব। গতিকে ভাৰতে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু অত্যন্ত ভাল খেল প্ৰদৰ্শন কৰিব লাগিব। আমেৰিকায়ো দুখন মেচত জিকিছে আৰু ভাৰতেও দুখন মেচত জিকিছে। ভাৰত আৰু আমেৰিকাই দুটা খেলত জয় লাভ কৰি সংগ্ৰহ কৰিছে ৪ পইণ্ট। কিন্তু ভাৰত ১ নম্বৰত আছে, কাৰণ ভাৰতৰ নেট ৰান ৰেট ভাল। আমেৰিকা দল অত্যন্ত নতুন দল, কিন্তু তেওঁলোকৰ মনোবল অত্যন্ত হাই হৈ আছে। কিন্তু আমাৰ ভাৰতীয় দলৰো মনোবল হাই হৈ আছে। ভাৰতীয় দলেও দুয়োটা খেলতে ভাল খেল প্ৰদৰ্শন কৰি আহিছে। কিন্তু চাবলগীয়া কথাটো এইটো, আজিৰ খেলত কোনে ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু অন্তিম হাঁহি মাৰিব পাৰে। ভাৰত আৰু আমেৰিকা দুয়োটা দলে পাকিস্তান দলক পৰাজিত কৰি আগুৱাই আহিছে। সেইকাৰণে দুয়োটা দলৰে মনোবল অত্যন্ত বৃদ্ধি হৈ আছে। কিন্তু পাকিস্তানক পৰাজিত কৰাৰ পিছত ভাৰতক পৰাজিত কৰিব পাৰিব নেকি আমেৰিকাই? সেইটো এটা ডাঙৰ প্ৰশ্ন। পাকিস্তানক পৰাজিত কৰাটো সাধাৰণ কথা, কাৰণ পূৰ্বেও সৰু দলে পাকিস্তানক পৰাজিত কৰি আহিছে। কিন্তু ভাৰতীয় দলক পৰাজিত কৰাটো সহজ নহ'ব, কাৰণ ভাৰতক আজিলৈকে আফগানিস্তানৰ নিচিনা উদীয়মান দলেও পৰাজিত কৰিব পৰা নাই। কাৰণ আফগানিস্তানৰ দপদপনি গোটেই বিশ্বত দেখা গৈছে। ইতিমধ্যে তেওঁলোকে বিশ্বকাপতো ভাল দলক পৰাজিত কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ দলত বহুত ভাল খেলুৱৈ আছে যদিও ভাৰতৰ লগত জয়ী হোৱাটো সম্ভৱ নহ'ব, কাৰণ ভাৰতীয় ক্ৰিকেট দল বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ৰিকেট দল। বৰ্তমান ভাৰতীয় ক্ৰিকেট দল ১ নম্বৰ টি-20 ক্ৰিকেট দল। আমেৰিকাৰ ক্ৰিকেট দলত বহুকেইজন ভাৰতীয় ক্ৰিকেটাৰ দেখা গৈছে আৰু তেওঁলোকে ভাল খেলো প্ৰদৰ্শন কৰিছে। যি কি নহওক, মোৰ বোধেৰে পাকিস্তানৰ লগত যিটো হ'ল সেইটো পুনৰাবৃত্তি নহয় ভাৰতৰ লগত, কাৰণ ভাৰত এটা সম্পূৰ্ণ বেলেগ দল। ভাৰতীয় দলত আছে ৰোহিত শৰ্মা, ভাৰতীয় দলত আছে বিৰাট কোহলি, ভাৰতীয় দলত আছে জাসপ্ৰীত বুমৰাহ। কিন্তু মই নাভাবো যে আমেৰিকাৰ ক্ৰিকেট দলে ভাৰতীয় দলক পৰাজিত কৰিব পাৰিব। কিন্তু সহজভাৱে ল'ব নোৱাৰি। টি-20 ক্ৰিকেটত যিকোনো দলকে সহজভাৱে ল'ব নোৱাৰি, কাৰণ মাত্ৰ এটা অভাৰে টি-20 ক্ৰিকেটত খেল সম্পূৰ্ণ সলনি কৰি দিব পাৰে। টি-20 ক্ৰিকেটত এটা অভাৰতেই এটা দলৰ পৰা আৰু এটা দলে জয় কাঢ়ি ল'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব। আমেৰিকাক আমি পৰাজিত কৰিব লাগিব, ভাল ৰাণত পৰাজিত কৰিব লাগিব, তেতিয়াহে আমাৰ মনোবল বৃদ্ধি হ'ব। বন্ধুসকল, আপোনালোকে জানে যে বৰ্তমান আমাৰ অপেনাৰ হিচাপে দায়িত্ব পালন কৰি আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে। আমাৰ ভাৰতীয় দলৰ ৰেগুলাৰ অপেনাৰ জয়ছোৱাল বৰ্তমান ফৰ্মত নাই কাৰণে সম্ভৱতঃ বিৰাট কোহলিয়ে অপেনিং কৰিছে। কিন্তু জয়ছোৱালো বহুত ভাল খেলুৱৈ। আশা কৰা ধৰণে মিডিল অৰ্ডাৰৰ পৰা এজন খেলুৱৈক ড্ৰপ কৰি জয়ছোৱালক অপেনাৰৰ দায়িত্ব দিব পৰা যায়। কিন্তু ভাৰতীয় দলে বিচাৰিব যে দলটো অপৰিৱৰ্তিত হৈ থাকক, কাৰণ এই দলে দুটা মেচত জয় লাভ কৰিছে আৰু সম্পূৰ্ণ ৰাজত্ব কৰি জয় লাভ কৰিছে। সেইকাৰণে পূৰ্বৰ দৰে দলটো থাকিবলৈ দিব বুলি আশা কৰা হৈছে। যদি আমি চিন্তা কৰোঁ ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেনসকলৰ কথা, ঋষভ পন্থ ফৰ্মত চলি আছে, বহুত ভাল খেলি আছে ঋষভ পন্থে। আশা কৰা ধৰণে তেখেতে খেলিবলৈ সক্ষম হৈছে। ভাৰতীয় বলাৰসকল ফৰ্মত আছে, সম্পূৰ্ণ ফৰ্মত দেখা গৈছে ভাৰতীয় বলাৰসকলক। জাসপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, মহম্মদ সিৰাজ। পাকিস্তানৰ লগত আমাৰ বেটছমেনসকল বিফল হৈছিল যদিও আমি খেলখনত ৬ ৰাণত জয় লাভ কৰিছিলোঁ, কিন্তু বলাৰসকলে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলে। আজিৰ খেলখনত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ পৰা ডাঙৰ ৰাণৰ আশা কৰা হৈছে। বহুতেই প্ৰশ্ন কৰা হৈছে যে জয়ছোৱালক অপেনাৰ হিচাপে দিয়া হওক আৰু বিৰাট কোহলি অন ডাউনত আহক আৰু মিডিল অৰ্ডাৰ শিৱম দুবেক টিমৰ পৰা বাহিৰ কৰি দিয়া হওক। কিন্তু টিমে কি ভাবিছে, কি সিদ্ধান্ত গ্ৰহণ কৰে, এইটো তেওঁলোকৰ কথা। মোৰ মতেৰে টিমটো চেঞ্জ নকৰে, কাৰণ দুটা খেলত তেওঁলোকে জয় লাভ কৰিছে আৰু যি ধৰণে জয় লাভ কৰিছে সেই ধৰণেই সেই টিমটোই ৰাখিবলৈ চেষ্টা কৰিব। তথাপি পিচৰ কণ্ডিশ্যনটো চাই হয়তো দল চেঞ্জ হ'বও পাৰে। কিন্তু যদিও প্লেয়িং 11ত চেঞ্জ হয়, মাত্ৰ এটা চেঞ্জ হোৱাৰ আশা আছে। সাধাৰণতে দেখা যায় যে ৰোহিত শৰ্মাই টিমত সাল সলনি খুব কমেই কৰে। আমি ODI বিশ্বকাপতো দেখিছিলোঁ একেটা টিমকে খেলাই আছিলে ৰোহিত শৰ্মাই। ইমান হাল সলনি কৰাটো ঠিক নহয়, কিন্তু যদি কোনো খেলুৱৈয়ে বেয়া খেলে তেখেতক পৰিৱৰ্তন কৰাটো ভাল। জয়ছোৱাল প্লেয়িং 11ত আহিলে আমাৰ দলটো আৰু ষ্ট্ৰং হ'ব। বাকী আমি যদি দুয়োটা দলৰে তুলনা কৰিবলৈ যাওঁ, দুয়োটা দলে এটা মেচো খেলা নাই। গতিকে সম্পূৰ্ণ নতুন দল আমেৰিকা প্ৰথম মেচ খেলিবলৈ লৈছে ভাৰতৰ লগত। গতিকে আমি ক'ব পাৰি ভাৰতে সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আমেৰিকাই ইতিমধ্যে পাকিস্তানৰ নিচিনা ডাঙৰ দলক পৰাজিত কৰি থৈছে। আমি সহজভাৱে ল'ব নোৱাৰি, কাৰণ টি-20 ক্ৰিকেটত যিকোনো সম্ভৱ।
গতিকে ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন মেচত কোনে বাজি মাৰিবলৈ সক্ষম হয় হেতুহে চাবলগীয়া বিষয়। যদি আমি দুয়োটা দলৰ ৰেংকিঙৰ কথা ক'বলৈ যাওঁ, ভাৰতীয় দল 1 নম্বৰত আছে T20 ক্ৰিকেটত আৰু আমেৰিকা নিজৰ দেশত T20 বিশ্বকাপ হৈছে কাৰণে তেওঁলোকে খেলিবলৈ সুযোগ পাইছে। বাকী ভাৰতীয় বলাৰসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰি আহিছে। ভাৰতে 2খন মেচ খেলিছে আৰু দুয়োখনতে জাসপ্ৰীত বুমৰাহ মেন অফ দ্য মেচ লাভ কৰিবলৈ সক্ষম হৈছে। আৰ্শদীপ, মহম্মদ সিৰাজ, হাৰ্দিক পাণ্ডিয়া সকলোৱে ভাল বলিং কৰি আহিছে। মই ভাবোঁ যে এওঁলোকে আকৌ পুনৰাবৃত্তি কৰিব, আকৌ ভাল খেল প্ৰদৰ্শন কৰিব। মই এজন ভাৰতীয় হিচাপে এইটো আশা কৰোঁ যে ভাৰতীয় ক্ৰিকেট দলে আটাইকেইখন খেলতে ভাল খেল প্ৰদৰ্শন কৰক আৰু জিকক। বাকী ছুপাৰ 8 আৰম্ভ হোৱাৰ আগতে ভাৰতীয় ক্ৰিকেট দলৰ কোনো ডাঙৰ খেল নাই। মেইন খেল ছুপাৰ 8তে হ'ব। এতিয়া বৰ টান খেল নাই। ভাৰতে পাকিস্তানক যেতিয়া পৰাজিত কৰিলে আৰু টান খেল নাই। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ইয়াৰ লগে লগে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।